ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ পদকৰ সংখ্যা ১৩টালৈ বৃদ্ধি। ভাৰোত্তোলনত অসমক চতুৰ্থটো পদক দিলে মধুস্মিতাই। লন বলৰ ৫টা শাখাৰ ছেমিত অসম। শিৱ অংকুচিতাহঁত ৪ বক্সাৰ কোৱাৰ্টাৰত। অপৰাজেয় যাত্ৰাৰে এককৰ কোৱাৰ্টাৰত শ্বাটলাৰ ইছাৰাণী। সোণৰ পদক অৰ্জনত বিফল হ'লেও বিগত বৰ্ষৰ সফলতাকে সংখ্যাত ধৰি ৰাখি উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত ৪টা পদক জয় কৰি অসমৰ ভাৰোত্তোলকে সাফল্যৰ অভিযান সমাপ্ত কৰিলে। ডেৰাডুনৰ মনাল হলত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ভাৰোত্তোলন প্ৰতিযোগিতাৰ দেওবাৰে অন্তিম দিনা অসমক ৰূপৰ পদক দিয়ে মধুস্মিতা বৰুৱাই। মহিলাৰ ৮৭ কিলোগ্ৰাম শাখাত খেলা মধুস্মিতাই স্নেচত ৯৫ কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত ১১৩ কিলোগ্ৰাম ওজন উত্তোলন কৰে। মধুস্মিতাৰ এই সফলতাৰে অসমৰ পদকৰ সংখ্যা ১৩টালৈ বৃদ্ধি পাইছে। ইফালে লন বলত দেওবাৰে অনুষ্ঠিত হোৱা গ্ৰুপৰ দ্বিতীয় খেলতো অসমৰ খেলুৱৈ জয়ৰ সফলতা অব্যাহত আছে। অসমৰ খেলুৱৈয়ে অংশ লোৱা ৬টা শাখাৰ 5টা শাখাৰে ছেমি ফাইনেলত স্থান নিশ্চিত হৈছে। কেৱল ছোৱালীৰ ২৫ অনূৰ্ধ্ব খেলত দেওবাৰে সুৰঞ্জনা বৰুৱা পৰাস্ত হয়। অৱশ্যে সোমবাৰে গ্ৰুপৰ অন্তিম খেল অনুষ্ঠিত হ'ব আৰু সুৰঞ্জনাই দিল্লীৰ খেলুৱৈৰ মুখামুখি হ'ব। এই মেচত জয়ী হ'লে তেওঁ ছেমি ফাইনেলত প্ৰৱেশ কৰিব। কিন্তু গ্ৰুপৰ অন্তিম মেচ খেলাৰ পূৰ্বেই মহিলাৰ একক আৰু ফ'ৰ্চ তথা পুৰুষ ট্ৰিপল, ল'ৰাৰ ২৫ অনূৰ্ধ্ব আৰু পুৰুষ ট্ৰিপল শাখাত অসমে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। মহিলাৰ এককত কমনৱেলথ গেমছৰ স্বৰ্ণজয়ী নয়নমণি শইকীয়াই খেলাৰ বিপৰীতে মহিলাৰ ফ'ৰ্চত জীনা বৰুৱা, তৃষ্ণা গগৈ, পম্পী বৰুৱা আৰু কৰিনা পাটোৱাৰীয়ে খেলিছে। আনহাতে পুৰুষৰ ডাবলছত বিমান নাথ আৰু বিশ্বজিৎ খাউণ্ডে তথা পুৰুষৰ ট্ৰিপলছত জয়ন্ত শৰ্মা, বিতুপন ৰাভা আৰু পুতুল সোণোৱালে খেলিছে। তদুপৰি ল'ৰাৰ ২৫ অনূৰ্ধ্বত বিতু দাসে অসমক প্ৰতিনিধিত্ব কৰিছে। ইফালে বক্সিঙত দেওবাৰে দুবাৰৰ অলিম্পিয়ান শিৱ থাপাসহ অসমৰ ৫গৰাকী খেলুৱৈয়ে অভিযান আৰম্ভ কৰে। প্ৰত্যাশিতভাৱে পুৰুষৰ ৬৩.৫ কিলোগ্ৰাম শাখাত খেলা শিৱ থাপাই ৫-০ত জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। তদুপৰি ৬৬ কিলোগ্ৰাম শাখাত খেলা জুনিয়ৰ বিশ্ব চেম্পিয়ন অংকুচিতা বড়ো আৰু ৫৪ কিলোগ্ৰাম শাখাত খেলা আইকন মিলিয়েও ৫-০ৰ ব্যৱধানত জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আনহাতে ৱাকঅভাৰ লাভ কৰি অন্তিম ৮ৰ স্থান নিশ্চিত কৰে ৫৭ কিলোগ্ৰাম শাখাত খেলা আৰতী দলে। কিন্তু মহিলাৰ ৭৫ কিলোগ্ৰাম শাখাত খেলা গীতিমণি গগৈ ৪-১ৰ ব্যৱধানত পৰাস্ত হয়। ইফালে বেডমিণ্টনৰ মহিলাৰ দলীয় ব্ৰঞ্জ লাভ কৰাৰ পাছত দেওবাৰৰ পৰা আৰম্ভ হোৱা একক শাখাত অসম কন্যা ইছাৰাণী বৰুৱাই অপৰাজেয় যাত্ৰা অব্যাহত ৰাখি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আৰ্চাৰীৰ দেওবাৰে প্ৰথম দিনা হোৱা ইণ্ডিয়ান আৰু কম্পাউণ্ড ৰাউণ্ডৰ ৰেংকিঙো অসমৰ প্ৰতিজন খেলুৱৈয়ে প্ৰত্যাশিত স্ক'ৰ কৰি শীৰ্ষ ৫ৰ ভিতৰত থাকে। দেওবাৰে অলিম্পিয়ান জয়ন্ত তালুকদাৰে ৰিকাৰ্ভৰ ৰেংকিঙত খেলিব। লগতে বিশাল চাংমাই আৰু প্ৰডাকশ্যন নাৰ্জাৰীয়েও অভিযান আৰম্ভ কৰিব। নিউজ ডেস্ক ৰিপৰ্ট, গোগো স্পৰ্টছ NA।